মানে আমাক যিমানে হিন্দু মুছলিম কৰাবলৈ যত্ন কৰিব আমি সিমানে সুধিব লাগে মূল্যবৃদ্ধি কেতিয়া ৰোধ হ'ব, স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ পৰা কেতিয়া ৰক্ষা পাম, টোল গেটৰ টেক্স কেতিয়া হ্ৰাস হ'ব। টোল গেটততো কৰ লৈ আছে, ৰাস্তাৰ অৱস্থাটো বেয়াই হৈ গৈ আছে দিনক দিনে। শিক্ষানুষ্ঠান এজনীয়া শিক্ষকেৰে সৈতে চলি থাকে, একেটা শ্ৰেণীকোঠাত 5টাকৈ শ্ৰেণীৰ পাঠদান হৈ থাকে। এতিয়া সমৰ্থ নামৰ এটা পৰ্টেল হ'ল, এবাৰ এডমিশ্যনৰ সময়ত গোটেই ৰাইজ বুজিবলৈ অসমৰ্থ হৈছে সমৰ্থ পৰ্টেলৰ মহিমা। এতিয়া চিকিৎসালয়সমূহত চৰকাৰী খণ্ডৰ চিকিৎসালয়ত এতিয়া মাচুল বৃদ্ধি কৰিছে, বেচৰকাৰী চিকিৎসালয়ততো দুখীয়া মানুহ সোমাবই নোৱাৰা অৱস্থা হৈছে। 1 লাখ চাকৰি দিবৰ কাৰণে 3 বছৰ সময় লৈছে, য'ত অসমৰ বিশ্ববিদ্যালয়সমূহে বছৰে 1 লাখতকৈ বেছি গ্ৰেজুৱেট সৃষ্টি কৰি আছে। নিবনুৱাৰ সংস্থাপনৰ কোনো এতিয়া উপায় নাইকিয়া হৈছে। গতিকে এই প্ৰেক্ষাপটসমূহত মূল বিষয়সমূহৰ কথা নাপাতি হিন্দু মুছলমান মিয়া এইবোৰ জাপি দিবলৈ চেষ্টা কৰিছে। অসমত সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসন এক বাস্তৱ সত্য। অসমত জনগাঁথনি সলনি হৈ যোৱাটো এটা বাস্তৱ সত্য। অসমীয়াভাষী মানুহ অসমতে সংখ্যালঘু হৈ পৰাৰ উপক্ৰম হোৱাটো এক বাস্তৱ সত্য। এইবোৰ ৰাতিটোৰ ভিতৰততো হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই যি ধৰণেৰে হঠাৎ যোৱা 10-15 দিন ধৰি এই কথাবোৰৰ অৱতাৰণা কৰি মানুহক ভীতিগ্ৰস্ত কৰিবলৈ চেষ্টা কৰিছে, তেওঁ ভালদৰে জানে যে অসমীয়া জাতিটোৱে অসম আন্দোলনৰ সময়ৰ পৰা এইবোৰ কথা কৈ আছে। 1979 চনত আৰম্ভ হোৱা অসম আন্দোলনটোৰ মূল কথা কি আছিলে, যে ভোটাৰ তালিকাত অবৈধ বিদেশীৰ নাম সন্নিৱিষ্ট হৈছে, এই ধৰণে গৈ থাকিলে অসমীয়া মানুহ অসমতে সংখ্যালঘু হ'ব। সেই কথাসমূহ 40টা বছৰ ধৰি জাতিটোৱে কৈয়ে আছে। তেওঁ এতিয়া উত্তৰ দিয়া উচিত যে এই সমস্যাসমূহৰ সমাধানৰ কাৰণে তেওঁ ইমান দিনে কি কাম কৰিলে। বিদেশী সমস্যাৰ কথা কৈ আছে, তেওঁতো অসম চুক্তিৰ দীঘলীয়া কালৰ মন্ত্ৰী আছিলে, অসম চুক্তি ৰূপায়ণৰ কাৰণে কি কৰিলে। জনসংখ্যাৰ বিস্ফোৰণৰ কথা কৈ আছিলে, দীঘলীয়া সময়ৰ স্বাস্থ্যমন্ত্ৰী, তেওঁ স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে জনসংখ্যা নিয়ন্ত্ৰণৰ কি আঁচনি ল'লে, সেই কথাবোৰ এতিয়া ৰাজহুৱা কৰিব লাগে। সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসনৰ পৰা আমাক ৰক্ষা লাগে, কিন্তু সাময়িক উত্তেজনাই, ক্ষণিক উত্তেজনাৰ আন্দোলনে তাৰ পৰা আমাক সকাহ দিব নোৱাৰে। গতিকে হিন্দু মুছলমানৰ নামত চেপা সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰি ৰাজ্যখনৰ বিকাশত কোনো কাৰণত ইতিবাচক ইন্ধন যোগাব নোৱাৰি। পুনৰ কৈছোঁ, সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসনৰ পৰা মুক্তি লাগে। মুক্তিৰ পথ এটাই, অসম চুক্তিৰ আখৰে আখৰে ৰূপায়ণ হ'ব লাগিব। অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব। হিন্দু মুছলিমৰ মাজত বিভাজন আনি সেই কথাবোৰকে অহৰহ চৰ্চা কৰি থাকি এই বিষয়ৰ সমাধান নহয়। আৰু হিন্দু মুছলমানৰ কথা পাতিবলৈ যাওঁতে কিন্তু পুনৰ সকীয়াই দিছোঁ, স্পষ্টভাৱে জনাই দিছোঁ যে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, শৈক্ষিক সমস্যা, এই কথাবোৰৰ পৰা ৰাইজৰ দৃষ্টি আকৰ্ষণ আঁতৰ কৰাব নোৱাৰিব। ৰাইজ মূল বিষয়সমূহত যুঁজিয়ে থাকিব।